এইয়া জংঘলৰ লুংলুঙীয়া ৰাস্তাত আহি আছোঁ। বৰ সুন্দৰ পৰিৱেশ, জেগাটুকুৰা সদায় দেখাই থাকোঁ। আজি বিশেষ এটা কাৰণে এই জেগাটুকুৰালৈ গৈছোঁ, মেঘালয়ৰ। বিশেষ কিবা এটা কাম হ'ব, ভৱিষ্যতে জনাম। এয়া পাপৰি মই ওপৰলৈ উঠি এনেকৈ ফোপাই জোপাই ওপৰলৈ উঠি আহি আছোঁ। আৰু এই জেগাটুকুৰাও বৰ ভাল লগা। আৰু এনেধৰণে আজি বহুত পাহাৰ বগাই এটা বৰ ধুনীয়া জেগালৈ গ'লোঁ। পৰিৱেশটো চাওকচোন এবাৰ। চৌকাটো কেনেকুৱা লাগিছে? এইটো ধুনীয়া চৌকা, এডাল বাৰ্বিকিউ। এনেকুৱা ধুনীয়া জেগা চাওকচোন, কি মজা লাগিছে নহয়নে? ৱাও! ইয়াতে ভাত লওক, চাহ লওক, যিকোনো বস্তু ইয়াতে লওক, চকী এখন পাৰক, বহক আৰু আপুনি বিন্দাছ পৃথিৱীৰ চব কথা পাহৰি যাওক আৰু আপুনি এনজয় কৰি থাকক। সেই সময়খিনি মাত্ৰ আপোনালোকৰ। গতিকে এনেকুৱা এটা জেগালৈ আপোনালোকৰ আহিবলৈ মন গৈ আছেনে? যদি আপোনালোকৰ মন গৈ আছে, খুব সোনকালে হৈ আছে, আপোনালোকক মই সকলোখিনি জনাই থাকিম। গতিকে চাবচোন, এনেকুৱা খুব ধুনীয়া পৰিৱেশ এটা আমি কৰিবলৈ গৈ আছোঁ। বস্তু এটা দেখাম চাব দেই, মাছে চৰি আছে। ৰিভৈ জিংগল ৰিজৰ্ট মানে চাই আছোঁ। এইটো পুখুৰী, ইয়াত মাছ জীৱ আছে। এইয়া মাছকেইটা দেখিছেনে আপোনালোকে? চাওক মাছ চাওক, এইগাল ডাঙৰ ডাঙৰ দেখিছে? এইকেইটা চাওক, এইকেইটা মাছ দেখিছে? কিমান ডাঙৰ ডাঙৰ হৈছে বুলি ভাবিছে? এতিয়া কেমেৰাই টনা নাই, কিমান ডাঙৰ ডাঙৰ হৈছে। আৰু অকণ টানিম, এইকেইটা চাওক, এইকেইটা দেখিছে? এইকেইটা আমাৰ দেউতাই পৰ্যবেক্ষণ চলাই আছে। সেইয়া পৰ্যবেক্ষণ, এই পাৰৰ পৰা পূৰা উপভোগ কৰি আছে চবেই, একদম পূৰা। মই চিন্তা কৰিছোঁ কোনটো মিঠাতেলত ভাল হ'ব, সেইটো চিন্তা কৰি আছোঁ। পাহাৰত পাইপ এডাল লগাই লোৱা হৈছিলে, য'ৰ পৰা পানী নিগৰি আহে। যোন পাহাৰ অঞ্চলৰ বাসিন্দা তেওঁলোকে গম পাব। আৰু পাইপ এডাল তাত লগাই লৈছোঁ পানী নিগৰি হোৱা ঠাইত, আৰু তাৰ পৰাই আমি পানী খাওঁ। আৰু বৰ ধুনীয়া, পূৰা ফ্ৰেছ পানী। ইয়াতে কোনো লেতেৰা যেন অনুভৱেই নহয়, বৰ ধুনীয়া। আৰু তাৰ